হয় আমি বৰ্তমান আহি উপস্থিত হৈছোঁ সেই খাদী আৰু গ্ৰামোন্নয়ন বোৰ্ডৰ যি মুখ্য কাৰ্যালয় গুৱাহাটী চানমাৰীস্থিত ইয়াত আহি উপস্থিত হৈছোঁ। ইয়াৰ দেখিবলৈ পাইছে বৰ্তমান সময়ত এই যি মুখ্য কাৰ্যালয়টো কিন্তু খালী। মই প্ৰথমে এটা দৃশ্য দেখুৱাম। দেখিবলৈ পাইছে বুলবুল লেখাৰু ACS চিফ এক্সিকিউটিভ অফিচাৰ। মই কোঠালিটোৰ ভিতৰৰ দৃশ্য মই বৰ্তমান সময়ত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। মোৰ সহযোগী সাংবাদিক ৰিজু আছে। বৰ্তমান দেখিবলৈ পাইছে ইয়াতো কিন্তু সম্পূৰ্ণৰূপে খালী। এয়াই হৈছে বৰ্তমান সময়ত আমি কৰ্মসংস্কৃতিৰ নমুনা দেখুৱাইছোঁ। আৰু এক কথাত ক'বলৈ গ'লে যে কৰ্মসংস্কৃতিৰ কথা খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কৈ আহে আৰু সেই মুখ্যমন্ত্ৰী বা চৰকাৰী ব্যাগুম যিসকল মন্ত্ৰী আছে বা যিসকল আমোলা বিষয়া আছে তেওঁলোকে এবাৰ চাওক যে কি ধৰণে বৰ্তমান সময়ত মুখ্য যিবোৰ কাৰ্যালয় আছে বিভিন্ন যিবোৰ মুখ্য কাৰ্যালয় আছে লগতে খাদী গ্ৰামোন্নয়ন বোৰ্ডৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়টো কিন্তু বৰ্তমানত খালী। এতিয়া আমি সোমাই আহিছোঁ ডক্টৰ কমলা কলিতা চেয়াৰমেন অসম খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ বোৰ্ড। আৰু এয়া হৈছে খাদী গ্ৰামোন্নয়ন বোৰ্ডৰ আমি এই দৃশ্য দেখুৱাইছোঁ। আৰু ইয়াতো কিন্তু বৰ্তমান সময়ত খালী। আৰু এই দৃশ্য আমি দেখুৱাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ইয়াত কি হিচাপে কৰ্মৰত? আমাৰ চেয়াৰমেন আহি থাকে সদায়। আজি অহাত অলপ দেৰি হ'ল। আজি অহাত দেৰি হ'ল? অলপ দেৰি হ'ল। আহিব পাৰে হয়, নাহিবও পাৰে। সেইটো বিশেষকৈ নাজানো আৰু। কেতিয়াবা নাহে? কেতিয়াবা আহি আছে আৰু কেতিয়াবা নাহে। কেতিয়াবাতো তেওঁৰ কাম থাকিলে নাহিবও পাৰে। আজি অহা চান্স আছে নাই? আজি অহাৰ চান্স আছে আৰু। কিমান সময়ত আহে? নহয় 12টাত নহয়, কেতিয়াবা 10:30 আহি পায়, কেতিয়াবা 11টাত আহি পায়। এতিয়াতো 11টা বাজি গ'ল। এতিয়া আহি পাওঁ নাই, আহি আছে নেকি সম্ভৱ। মই বিশেষকৈ নাজানো আৰু। সম্ভৱ আহি আছে নেকি। মই মোৰ সতীৰ্থ সাংবাদিক ৰিজুক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে 11 বাজি গৈছে। চাওক এতিয়া 11 বাজি গৈছে আৰু বৰ্তমান সময়তো কিন্তু কৰ্মসংস্কৃতিৰ নমুনা দেখুৱাইছোঁ। এয়া হৈছে খাদী আৰু গ্ৰামোন্নয়ন বোৰ্ডৰ এয়া আমি দৃশ্য দেখুৱাইছোঁ। এয়া ইতিমধ্যে আমি ইয়াৰ যিহেতু পূৰ্বৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন আমি ছ'চিয়েল ৱেলফেয়াৰৰ আমি দৃশ্য দেখুৱাইছিলোঁ। আৰু দেখিবলৈ পাইছে বৰ্তমান সময়ত এয়া কৰ্মসংস্কৃতিৰ আমি ইয়াৰ নমুনা দেখুৱাইছোঁ। এয়া দেখিবলৈ পাইছে ইয়াৰ এইসমূহ যি গুৰুত্বপূৰ্ণ বিভাগ এইটো এটা অন্যতম গুৰুত্বপূৰ্ণ বিভাগ। আৰু চৰকাৰী যি ধন লৈ কি ধৰণে কৰ্মসংস্কৃতিৰ নমুনা আমি এই সময়ত দেখুৱাইছোঁ। এয়াই হৈছে গুৱাহাটী মহানগৰীৰ যিসমূহ মুখ্য কাৰ্যালয় আছে মুখ্য কাৰ্যালয়সমূহৰ কৰ্মসংস্কৃতি আমি নমুনা দেখুৱাইছোঁ। এয়া হৈছে খাদী গ্ৰামোন্নয়ন বোৰ্ডৰ এয়া আমি দৃশ্য দেখুৱাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কি হিচাপে কৰ্মৰত? মই PA মানে চিফ এক্সিকিউটিভ অফিচাৰ PA। কিমানমান দেৰি কৰে সদায় আহোঁতে চিফ এক্সিকিউটিভ অফিচাৰ? তেখেতে অকল ইয়াতে নহয়, দিছপুৰত তেখেত জইণ্ট ছেক্ৰেটাৰী GAD। আমি এইখিনি জানো, কিন্তু বিভিন্ন আমি তলতো গৈছোঁ, তাতো কিন্তু চকীসমূহ খালী। মই সেইটো কথা ক'ব নোৱাৰিম, তেওঁলোকেহে জানিব। আপোনাৰ বাওঁফালে থকা এই চকীখন কিহৰ বাবে খালী? তেখেত আহি পোৱা নাই এতিয়ালৈ। আহি পোৱা নাই। মই বাৰু চিফ এক্সিকিউটিভৰ কথা মই নকওঁ এতিয়া। আপোনাৰ বাওঁফালে থকা মোৰ সন্মুখত যিখন চকী আছে, আপোনাৰ সন্মুখত যিখন চকী আছে, আপোনাৰ সোঁহাতৰ যিখন চকী আছে খালী কিহৰ বাবে? নাই, তাত মানুহ বাওঁহাতৰ চকীখন কিয় খালী? আহি পোৱা নাই। এয়া হৈছে বৰ্তমান সময়ত এয়া দৃশ্য দেখুৱাইছোঁ। এয়া প্ৰায় 11 বাজি গৈছে। আৰু এনেদৰে এতিয়া চলিছে গুৱাহাটী মহানগৰীৰ খাদী যি গ্ৰামোন্নয়ন বোৰ্ডৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ৰ এই কাৰ্যালয়ৰ যিসমূহ কাম সেই কামসমূহ এনেধৰণে চলিছে। 11 বাজি গৈছে বৰ্তমান সময়তো কিন্তু প্ৰায় 95% কৰ্মচাৰী এই যি কাৰ্যালয় সেই কাৰ্যালয়টো খালী। আৰু এবাৰ আপোনালোকে নিজেই ভাবক যে কি ধৰণে অসমৰ অৰ্থনীতি কি ধৰণে উন্নত হ'ব, অসমৰ যিবোৰ কৰ্মসংস্কৃতিৰ কথা কোৱা হয় সেই কৰ্মসংস্কৃতি কি ধৰণে ফলপ্ৰসূ হ'ব, সেয়া অন্যতম এক আমি যি জ্বলন্ত এখন ছবি সেই ছবিখন আমি দেখুৱালোঁ।